আৰু তাতোকৈ দুৰ্ভাগ্যজনক মাননীয় সভাপতি মহোদয়, ৰাজ্য চৰকাৰে কৰি আছে কি, কৰিব লাগে উন্নয়ন, কৰিব লাগে সকলো জাতি জনগোষ্ঠীৰ মাজত সমন্বয়, ভাতৃত্ববোধ আৰু শান্তি সম্প্ৰীতি ৰক্ষা কৰি কেনেকৈ অসমখনক উন্নতিৰ পথত আগুৱাই লৈ যাব, এইটো হ'ব লাগে ৰাজ্য চৰকাৰৰ তেওঁলোকৰ কাম। কিন্তু সেইটো থৈ পেলাই ৰাজ্য চৰকাৰে কেৱল নিজৰ ব্যৰ্থতা ঢাকিবলৈ এইখন ৰাজ্যত সাম্প্ৰদায়িক মেৰু বিভাজন কৰি হিন্দু মুছলমানৰ মাজত কাজিয়া সংঘাত সৃষ্টি কৰি এটা ৰক্তাক্ত অসম সৃষ্টি কৰাৰ কাৰণে এই ৰাজ্য চৰকাৰে তেওঁলোকে ইয়াত অপচেষ্টা চলাই আছে বিগত কিছুদিনৰ পৰা। আপুনি গম পাব মাননীয় সভাপতি মহোদয়, যি প্ৰত্যেক ৰাজ্যৰ মুখ্যমন্ত্ৰী দায়িত্বশীল হ'ব লাগে, এইখন ৰাজ্যত যদি দুটা সম্প্ৰদায়ৰ মাজত ভুল বুজাবুজি হয়, যদি দুটা সম্প্ৰদায়ৰ মাজত সংঘাতময় এটা পৰিৱেশৰ সৃষ্টি হয়, তেতিয়া মুখ্যমন্ত্ৰীয়ে তাত হস্তক্ষেপ কৰিব লাগে, ভুল বুজাবুজি আঁতৰাই কেনেকৈ আন্তঃ সাম্প্ৰদায়িক সংঘাতৰ পৰা ৰাজ্যখনক ৰক্ষা কৰি কেনেকৈ ৰাজ্যখনক শান্তি সম্প্ৰীতি আৰু সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি ভাতৃত্ববোধ ৰক্ষা কৰিব, সেইটোৰ কাৰণে দায়বদ্ধ মুখ্যমন্ত্ৰী হ'ব লাগে। আৰু তাৰ বিপৰীতে যদি মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক উচতনি দিয়ে যে তোমালোকে ৰিক্সা ভাড়া 5 টকা ঠাইত 4 টকা দিবা, এনেকৈ মিয়া মুছলমানক অত্যাচাৰ কৰা যাতে তেওঁলোক অসম এৰি গুচি যাবলৈ বাধ্য হয়, ৰাতি 9 বজাত কিয় 12 বজাত তোমালোক যোৱা, যদি মিয়া মানুহক অত্যাচাৰ কৰিব লাগে, এই কথাবিলাক যদি স্বয়ং মুখ্যমন্ত্ৰীয়ে শিকাই দিয়ে, তেনেহ'লে এই ৰাজ্যখনৰ শান্তি শৃংখলা আৰু সাতামপুৰীয়া ঐক্য সম্প্ৰীতি কোনে ৰক্ষা কৰিব? সভাপতি মহোদয়, এটা কথা মনত ৰাখিব, মই এই চৰকাৰক আপোনাৰ জৰিয়তে মই আহ্বান জনাইছোঁ, তাকতবৰ वो नहीं होता जो ताकत दिखाता है, ताकतवर वो नहीं होता जो ताकत दिखाता है, ताकतवर वो होता है जो ताकत होते हुए भी संयम दिखाता है, ताकतवर वो होता है जो ताकत होते हुए भी संयम दिखाता है। मैं भाबो माननीय मुख्यमंत्री महोदय কথাটো উপলব্ধি কৰা দৰকাৰ। আমিও দেখিছোঁ সিংহও এটা সময়ত যেতিয়া বুঢ়া হৈ যায়, দুৰ্বল হৈ যায়, শুই থাকে, চিকাৰৰ পিছত দৌৰিব নোৱাৰে, একেবাৰে এটা দুৰ্দশাময় অৱস্থাত পৰি যায়। আমি কেতিয়াবা ভিডিঅ'ত বা টিভিত দেখিলে বেয়া লাগে, সিংহৰো এই অৱস্থা হয়। গতিকে সাময়িকভাৱে মানুহ কেতিয়াবা ক্ষমতাত থাকে। এই পৃথিৱীৰ ইতিহাসত আমি দেখিছোঁ বহুত ফেৰাউন, নমৰুদ, কাৰুণ, বহুত ডাঙৰ ডাঙৰ যিসকল অত্যাচাৰী শাসকসকল আছিল, গোটেই বিশ্ব তেওঁলোকৰ ভয়ত প্ৰকম্পিত আছিল। কিন্তু আমি দেখিছোঁ তেওঁলোকৰ আজি কোনো চিনচাপ নাই, মাটিৰ লগত মিলি গ'ল। এই ক্ষমতা সদায় নাথাকে, ক্ষমতা আজি আছে বুলিয়েই আজি আমি হিংসামূলকভাৱে, ঘৃণাসূচকভাৱে কোনো জনগোষ্ঠীক টাৰ্গেট কৰি তেওঁলোকক অত্যাচাৰ কৰিম, নিৰ্যাতন কৰিম, নিজেও কৰিম, জনসাধাৰণক উচতাই দিম। ইমান বেপৰোৱা হ'ব নালাগে। ক্ষমতা চিৰদিন মানুহৰ কিন্তু হাতত নাথাকে। মাননীয় সভাপতি মহোদয়, সভাপতি ডাঙৰীয়া, হৰ কথা কুছ দিন সে মাননীয় সভাপতি মহোদয়, মোৰ বক্তব্যটো শেষ কৰি লওক। মন্ত্ৰীয়ে যেতিয়া উত্তৰ দিব, তেতিয়া আপোনালোকে ক'ব। ৰাজ্যপালৰ ভাষণতেই ৰাজ্যৰ প্ৰকৃত চিত্ৰটো আমি দাঙি ধৰিছোঁ। মাননীয় সভাপতি মহোদয়, ৰাজ্যৰ প্ৰকৃত চিত্ৰটো দাঙি ধৰিছোঁ। ৰাজ্যপালৰ ভাষণত কথাবিলাক আহিব লাগিছিল, সেই কথাটো আমি উল্লেখ কৰিছোঁ। हर खता कुछ दिन से सारे सरफरी करने लगे, हर खता कुछ दिन से सारे सरफरी करने लगे, बात भी औकात अपने से बरी करने लगी, बात भी औकात अपने से बरी करने लगी। 4 पीढ़ी जिसका आखिर काम मुखबिरी, 4 पीढ़ी जिसका था आखिर काम मुखबिरी, आजकल वो लंडे पे नेतागिरी करने लगे।